লিখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰিলো চকুতে ত্যাগৰে মালা দুধাৰি তুমি দেৱী সুন্দৰ তুমি দেৱী আধাৰ স্বামী পিতা দক্ষৰ গৃহত মহা আড়ম্বৰেৰে আয়োজিত কৰিছে যজ্ঞ। আমিও যজ্ঞলৈ যাওঁ বলক। কিন্তু দেৱী সতী অনিমন্ত্ৰিত দক্ষযজ্ঞলৈ আমি যোৱাটো অনুচিত। নাই, যাব লাগিব। মোৰ স্বামীক কৰা অৱহেলাৰ কাৰণ বিচাৰি মই যজ্ঞলৈ যাবই লাগিব। জীৱন দলিছা সুখৰ জোনাকী পাবলে আজি নাই কেখন সৰগী হাঁহিৰ বাকৰি জ্বলি দহিৰ মাথোছা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰিলো চকুতে ত্যাগৰে মালা দুধাৰি দক্ষ যজ্ঞলৈ সকলো দেৱ দেৱীক আমন্ত্ৰণ কৰি দেৱৰো দেৱ মহাদেৱক আমন্ত্ৰণ কৰা নহল কিয়? বিভূতিভূষণ জটাবদ্ধ শ্মশানবাসী ৰূপৰ বাবে মোৰ স্বামীক এই অপমান। সাজু হওক, সাজু হওক তাণ্ডৱলৈ। যিকুৰা যজ্ঞৰ জুই মোৰ স্বামীৰ অপমানৰ বাবে জ্বলিছে, সেই জুইতেই অপমানেৰে জৰ্জৰ এই শৰীৰ মই ত্যাগ কৰিম।